हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা अस्तित्व धाराबाहिकखনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত তন্ময়ৰ মাকে মামাকক ফোন কৰিছিল আৰু এটা ডাঙৰ খবৰ আছে বুলি কৈ পাহাৰী মাক হ'বলৈ ওলোৱা কথাটো কৈছিল আৰু এতিয়া যদি গৌৰৱৰ মনটো সলনি হৈ যায় পাহাৰীক পুনৰ ঘূৰাই আনে তেতিয়া বাৰু গৌৰৱে সহিটো কৰিবনে বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত গৌৰৱক শিখাই ইনজেকশনটো দিব তাৰ পিছত গৌৰৱ অসুস্থ হৈ পৰিব আৰু সেইখিনি সময়তে দেউতাক আহিব আৰু গৌৰৱৰ অৱস্থাটো দেখি কি হৈছে বুলি কোৱাত শিখাই যে বেজিটো দিয়াৰ পৰা এনেকুৱা হৈছে সেই কথাটো দেউতাকক ক'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ তন্ময়ৰ মামাক আজি ঘৰলৈ আহিব আৰু মাকৰ আগত গৌৰৱৰ পৰা কেনেকৈ সহিটো ল'ব পাৰি তাৰ বিষয়ে বুদ্ধি দিয়া দেখিবলৈ পাব এতিয়া বাৰু গৌৰৱে সহিটো কৰি দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে শিখা আজি দাদাকৰ ওচৰলৈ আহিব আৰু গৌৰৱে যে সকলো সা সম্পত্তি মাকৰ নামত লিখি দিছে সেই কথাটো দাদাকক ক'ব আৰু পাহাৰী যে মাক হ'বলৈ ওলাইছে তাৰ কাৰণে পাহাৰীক আকৌ উভতাই আনিব বুলি চিন্তাত পৰিব এতিয়া বাৰু দাদাকে শিখাক কি বুদ্ধি দিব জানিবলৈ পাব অস্তিত্ব নামৰ ধাৰাবাহিকখনত আৰু আজিৰ খণ্ডটোত গৌৰৱৰ দেউতাক মাকৰ ওচৰত যাব আৰু গৌৰৱৰ ওচৰলৈ পাহাৰীক ঘূৰাই অনা কথাটো ক'ব আৰু তেতিয়া মাক চিন্তাত পৰিব এতিয়া বাৰু পাহাৰীক গৌৰৱে ঘূৰাই আনিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অস্তিত্ব ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।